মাজত এই গোটবোৰ আমি কি কৰিব পাৰিব আপেক্ষিক বিকাশ জনাটো প্ৰয়োজনীয় আৰু ইয়াক সামাজিক বিকাশৰ পৰিমাণৰ সৈতে আমি অন্তৰ্ভুক্ত কৰা হয় ঠিক সেইদৰে এই সকলোবোৰ বিকাশৰ বাবে আমি বিদ্যালয়ত কাম কৰাৰ গোট পদ্ধতি ব্যৱহাৰ কৰোঁ শিশুৱে সদায় বিদ্যালয়ৰ সমাজৰ ভাষা আৰু আচৰণ বিধি শিকে আৰু তাৰ লগত সদায় সমাজৰ সৈতে মিলামিছা কৰে আৰু মৰম সহানুভূতি সহযোগিতা বিভিন্ন কাম সম্পাদন কৰে তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট গোটবোৰক নেতৃত্ব দিয়ে আৰু ইয়াৰ প্ৰকৃততে অৰ্থত তেওঁলোকৰ সামাজিক বিকাশ কঢ়িয়াই আনে ঠিক তেনেদৰে এডুকেশ্যন ইজ এ প্ৰচেছ অফ হিউমেন ডেভেলপমেণ্ট বুলি যে কওঁ প্ৰথমত আমি ডেভেলপমেণ্ট পঢ়িলোঁ তেনে আমি ছ'চিয়েল ডেভেলপমেণ্ট পঢ়িম দেন আমি হিউমেন ডেভেলপমেণ্ট পঢ়িম এটা ছ'চিয়েল বুলি ক'লে আমি সমাজ এখনত অকল মানুহে নহয় ইভেন জীৱ জন্তুও থাকে তো আমি কি জেনেৰেলৰ পৰা স্পেচিফিকলৈকে গৈ আছোঁ এই বস্তুখিনি চ' হিউমেন ডেভেলপমেণ্ট বুলি যেতিয়া কওঁ এইটো বিশ্বাস কৰা হয় যে এজন মানুহে কি হয় জন্তুৰ প্ৰৱণতাৰ সৈতে জন্ম হয় হয়নে নহয় ঠিক তেনেকে এইটো শিক্ষা যিয়ে মানৱক কি কয় প্ৰজাতিক এক সামাজিক প্ৰাণী তৈয়াৰ কৰে হয় না আমিতো জীৱ জন্তুৰ মাজতে ডাঙৰ দীঘল হওঁ তাৰ লগতে আমাক শিক্ষাই কি কৰে মেইনলি সামাজিক প্ৰাণী হিচাপে তৈয়াৰ কৰে কাৰণ কি আমাৰ আমি কেনেকে মানুহৰ লগত ৰিলেশ্যন ইণ্টাৰেকশ্যন কি কৰিব লাগে এইবোৰতো জন্তু নাথাকে হয়নে নহয় ঠিক সেই বস্তুটো এতিয়া মূল্যবোধ সামাজিক নিয়ম সামাজিক আকাংক্ষিত আচৰণ জীৱনৰ বিভিন্ন ধাৰণাত কি কৰে একত্ৰিত হিচাপে সহযোগিতা আদি তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ লগতে সমাজৰ পৰাও শিকে তাৰ লগত ঠিক তেনেকে শিশুৰ জীৱনৰ প্ৰাৰম্ভিক দিনবোৰত শিশুটোক প্ৰতিপালন কৰে আৰু তেওঁলোকৰ যিমান মাজত ভাল অভ্যাস বিকশিত কৰাৰ বাবে পৰিয়ালৰ এক গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে ঠিক যেতিয়া শিশুটোৱে ডাঙৰ হয় সি বা তাই সমাজৰ বিবিধ সৈতে সম্পৰ্কলৈ আহে আৰু সদায় সামাজিক জীৱন যাপন বিলাকৰ বিষয়ে নতুন অভিজ্ঞতা লাভ কৰে আৰু অনুভৱ কৰে যে সি তাই সমাজৰ এটা অংশ হয় ঠিক সেইবাবে সহযোগিতা আৰু সামাজিক জীৱন ধাৰণাত অনুভূতি যদিও পৰিয়ালৰ আৰম্ভ হয় আৰু যেতিয়া তেওঁ সামাজিক আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ লগত সংস্পৰ্শলৈ আহে তেতিয়া ই ওচৰ চাপি যায় বুলি আমি ক'ব পাৰোঁ ঠিক তেনেকেই জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰত যদিও এই প্ৰক্ৰিয়াতে স্কুলীয়া শিক্ষাৰ অংশ নহয় কিন্তু ইয়াক বিভিন্ন প্ৰকৃতিত শিক্ষাৰ অংশ হিচাপেও গণ্য কৰিব পাৰি সময়ৰ লগে লগে শিশুটোৱে বিদ্যালয়ত প্ৰৱেশ কৰে আৰু আনুষ্ঠানিক শিক্ষাও আৰম্ভ হয় তেওঁলোকে সহকৰ্মীসকলৰ সৈতে সহযোগে কৰিবলৈ নিৰ্ধাৰিত অনুসৰি কি কয় বিষয় শিকিবলৈ আৰু সমাজত উন্নত সমন্বয়বোৰ বাবে বহুতো জীৱন দক্ষতা বিকাশ কৰিবলৈ ভাষা শিকে শিক্ষাই শিশুটোক সমাজৰ এজন দক্ষ নাগৰিক হিচাপে হোৱাৰ লগত সামাজিক দায়িত্ববোধ পালন কৰাটো সদায় সহায় কৰি আহিছে আমি দেখিছোঁ যে ই ব্যক্তিজনক এজন শিল্পী শিল্পকৰ্মী সংগীতজ্ঞ কাবাক হয়তো বিভিন্ন স্পেচিয়েলিষ্ট হিচাপে কাবাক হয়তো পেইণ্টাৰ হিচাপে কাবাক হয়তো ডক্টৰ হিচাপে কাবাক হয়তো অভিযন্তা হিচাপে কাবাক হয়তো উকিল হিচাপে তো এইবোৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক ব্যক্তি বা স্বনিৰ্জৰিত আদি কৰি অনুশীলন কৰিবলৈ পেছাদাৰী হিচাপেও আমাক বিকশিত কৰি তোলে সেয়েহে আমি সঁজুলি বুলি ক'ব পাৰোঁ কি যে সঁজুলি বুলি কোৱা হয় আৰু শিক্ষা ব্যৱহাৰ কৰি আমি সকলো ধৰণৰ সামাজিক আৰু মানৱ বিকাশো আমি সম্ভৱ কৰিব পাৰোঁ ঠিক তেনেকৈ ছ'চিয়েল চেঞ্জ এণ্ড ইটছ কনচেপ্টলৈকে আহোঁ সামাজিক পৰিৱৰ্তনৰ ধাৰণা আমি জানো পৃথিৱীখন গতিশীল প্ৰকৃতিৰ সেয়েহে পৰিৱৰ্তন হৈছে প্ৰকৃতিক চিৰন্তন নিয়ম আৰু জীৱনৰ আমাৰ এটা নিয়ম আমি কেতিয়াও এইটো চেঞ্জ আমি ডিনাই কৰিব নোৱাৰোঁ যেতিয়াই কোনো পৰিৱৰ্তন হয় তেতিয়া আমাৰ কি হয় জীৱনো আমাৰ লগতে থাকে সেয়েহে প্ৰাকৃতিক জীৱন আৰু পৰিৱৰ্তনৰ মাজত এক
ঘনিষ্ঠ সম্পৰ্ক আছে, এটা ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈছে। আৰু তাৰ লগতে সামাজিক পৰিৱৰ্তন শব্দটো মানুহৰ কি হয় আদান প্ৰদান আৰু বিভিন্ন ধৰণৰ আন্তঃসম্পৰ্কিত হোৱাৰ পিছতো পৰিৱৰ্তন সূচিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে সামাজিক পৰিৱৰ্তনো আমাৰ ঘটনাত শিক্ষা অন্যতম মধ্যৱৰ্তী চলক হয়। আৰু দৰ্খেমে কৈছিলে যে শিক্ষাক এক যুৱ প্ৰজন্মৰ সামাজিকৰণ বুলিও ধাৰণা কৰা হৈছিলে, মানে এটা যুৱ প্ৰজন্মৰ সামাজিকৰণ ছ'চিয়েলাইজেশ্যন। ঠিক তেনেকৈ জেমছ ৱালটনৰ মতে শিক্ষাৰ ভিতৰত আছে মানৱ সমাজৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ দ্বাৰা আগন্তুক প্ৰজন্মৰ বিকাশত নিজৰ জীৱনৰ আদৰ্শ গঢ় দিয়াৰ এক প্ৰয়াস। ঠিক তেনেকুৱা চেমুৱেল যিমানখিনি আমাৰ এইখিনি উল্লেখ কৰাৰ দৰে এইটো এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা গোটৰ সামাজিক ইতিহাস এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সদায় প্ৰেৰণ কৰা হয় বুলি কয়। ঠিক তেনেকৈ যিকোনো পৰিস্থিতিত যিকোনো পৰিৱৰ্তন বা পাৰ্থক্য পৰিৱৰ্তন বুলিও কোৱা হয়। সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে সামাজিক সম্পৰ্কৰ ব্যৱস্থাৰ পৰিৱৰ্তন। সামাজিক সম্পৰ্ক সামাজিক প্ৰক্ৰিয়াৰ সামাজিক আদান প্ৰদান কৰাত আৰু সামাজিক সংগঠনৰ ক্ষেত্ৰত বিবেচনা কৰা হয় বুলি কয়। ই সমাজৰ গাঁথনি আৰু কাৰ্যত পৰিৱৰ্তন কৰে বুলি কয়। ঠিক তেনেকৈ আমি যদি ছ'চিয়েল চেঞ্জৰ কিছুমান ডেফিনিশ্যন চাওঁ তেতিয়া আমি ক'ব পাৰিম যে সামাজিক পৰিৱৰ্তনৰ প্ৰকৃত অৰ্থত কি তাৰ কি বুজায়। এতিয়া বিভিন্ন ধৰণৰ স্থান আৰু সময়ৰ সামাজিক বিজ্ঞানীসকলে সামাজিক পৰিৱৰ্তনৰ কিছু ধৰণৰ দিছে। যেনেকৈ জনছৰ মতে কৈছিলে কি যে সামাজিক পৰিৱৰ্তন হৈছে সামাজিক প্ৰক্ৰিয়া, তাৰ লগত সামাজিক আৰ্হি, সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ ভাৰসাম্য বা পৰিৱৰ্তনৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা শব্দ বুলি কৈছিলে। ঠিক আছে, এইটো কৈছিলে। আৰু মৰিছ গিন্সবাৰ্গে কৈছিলে সামাজিক পৰিৱৰ্তনৰ দ্বাৰা মই সামাজিক গাঁথনিৰ পৰিৱৰ্তন বুজি পাওঁ, যেনে সমাজৰ আকাৰ, ইয়াৰ অংশবোৰ গঠন বা ভাৰসাম্য বা ইয়াৰ সংগঠনৰ প্ৰকাৰ। ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তন হৈছে জীৱনৰ স্বীকৃত পদ্ধতিবোৰ যাৰ ভৌগোলিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবেই হওক, সাংস্কৃতিক সঁজুলিয়েই হওক, জনসংখ্যা বা মতাদৰ্শৰ যিমানখিনি গঠনৰ বাবেই হওক বা গোটৰ ভিতৰতে প্ৰসাৰ বা আৱিষ্কাৰ দ্বাৰাও অনা হওক, আমি সেইটো বুজোঁ। ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে কেৱল সামাজিক সংগঠনৰ হোৱাই এনে এক পৰিৱৰ্তন, অৰ্থাৎ সমাজৰ গাঁথনি আৰু কাৰ্যকলাপো বুলিও আমি ক'ব পাৰোঁ। ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তন হৈছে বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি আৰু তাৰ দিয়া প্ৰক্ৰিয়া, জীৱনৰ নিৰ্মিত অৱস্থাৰ মানুহ এজনক কেনেকৈ আমি সলনি কৰিব পাৰোঁ, পুৰুষৰ মনোভাৱ আৰু বিশ্বাসৰ পৰিৱৰ্তন, আৰু মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত বস্তুবোৰ যেতিয়া জৈৱিক আৰু শাৰীৰিক প্ৰকৃতিলৈ যোৱা পৰিৱৰ্তনলৈও আমি কওঁ তেতিয়া সামাজিক পৰিৱৰ্তন। আৰু এইটো আমাৰ মেকইভাৰে কৈছিলে। ঠিক আছে, তাৰ উপৰিও আমি এই সিদ্ধান্ত উপনীত হ'ব পাৰোঁ যে যে সামাজিক পৰিৱৰ্তন হৈছে মানুহৰ জীৱনৰ আৰ্হিত হোৱা পৰিৱৰ্তনবোৰ, মানে এনেকুৱা ধৰণৰ পৰিৱৰ্তন যোনবোৰ মানুহৰ জীৱনৰ লগত জড়িত হৈ থাকে। অৰ্থাৎ আমি বুজো ইয়াৰ অৰ্থ হৈছে সামাজিক প্ৰক্ৰিয়া, সামাজিক আৰ্হি, সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ আমি তাৰ ভাৰসাম্য বুলি ক'ব পাৰোঁ। এইটো সমাজৰ
প্ৰতিষ্ঠাগত এক নিয়মীয় গাঁথনি হয় পৰিৱৰ্তনৰ সামাজিক পৰিৱৰ্তনে সামাজিক বিকাশ সামাজিক বিৱৰ্তন সামাজিক প্ৰগতি সামাজিক বিপ্লৱ বা সামাজিক সংস্কাৰ আদি সূচায় বুলি কয় আৰু তাৰ লগতে ক'ব পাৰে যে সেয়েহে আমি সংজ্ঞায়িত কৰিব পাৰো যে সামাজিক পৰিৱৰ্তন হৈছে আমাৰ যিমানখিনি বৈজ্ঞানিক আৰু কাৰিকৰী জ্ঞানৰ বিস্ফোৰণ ফলস্বৰূপে তাৰ লগত হোৱা বিদ্যমান সামাজিক গাঁথনি আৰু আচৰণ আৰু সাংস্কৃতিক মূল্যবোধৰ বৰ্ণনা বা নহওক যিকোনো ভাৰসাম্য প্ৰক্ৰিয়া আৰু তাৰ পিছত নতুন আৱিষ্কাৰ আৰু আৱিষ্কাৰ social চেঞ্জৰ নেচাৰ অৰ্থাৎ প্ৰক্ৰিয়া সামাজিক পৰিৱৰ্তন হৈছে সৰ্বজনীন সামাজিক পৰিৱৰ্তন হৈছে এক সাৰ্বজনীন পৰিঘটনা আৰু ই সকলো সমাজত হয় কোনো সমাজে সামাজিক পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে পৰিৱৰ্তনৰ গতি আৰু পৰিসৰ সমাজৰ পৰা সমাজলৈ পৃথক হ'ব পাৰে বুলি কয় তাৰ লগতে কয় যে সামাজিক পৰিৱৰ্তনৰ নিয়ন্ত্ৰণ এইটো সঁচা যে সামাজিক পৰিৱৰ্তন হৈছে এক নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া বুলি কৈছে নিয়ন্ত্ৰণ প্ৰক্ৰিয়া কন্ট্ৰোল প্ৰসেস অফ social control এতিয়া নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া বুলি যেতিয়া কৈছে এটা কৈছে নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া তো এই নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াটো বুজাইছে social control ঠিক আছে social control ঠিক আছে আৰু সমাজে অন্তহীন পৰিৱৰ্তন হৈতে এটা যাক কোনো ধৰণৰ বন্ধ কৰিব নোৱাৰে প্ৰতিটো মুহূৰ্তত আমাৰ সমাজত কিছুমান পৰিৱৰ্তন আহে ই একো স্থিৰ পৰিঘটনাও নহয় কিন্তু ই সদায় গতিশীল চেঞ্জ হৈ থাকে আৰু পৰিৱৰ্তনশীল আৰু স্থিতিস্থাপক মানে সিচুৱেশন বেস বুলি আমি যাক কওঁ situation based সমাজৰ পুৰণি নিয়মবোৰৰ নতুন ধাৰণা অনুশীলনৰ সৈতে বিকশিত হয় বুলি কয় ঠিক আছে সামাজিক পৰিৱৰ্তন এক কি হয় এনেকুৱা ধৰণৰ আমি এটা মানে আইন হিচাপে আমি ল'ব পাৰো যেনেকৈ পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম আমি কি যে নেচাৰ অফ ল ঠিক আছে change is a nature of law actually change আমি যেটা change বুলি কওঁ law of nature মানে এটা আমাৰ প্ৰকৃতিৰ এটা law হয় ঠিক আছে law of nature এটা আমি change বুলি কওঁ তো এখানে প্ৰকৃতিৰ নিয়ম বুলি কৈছে আৰু সামাজিক পৰিৱৰ্তন হৈছে স্বাভাৱিক necessary essential আৰু পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ এক অনিবাৰ্য আৰু অপৰিৱৰ্তনীয় নিয়ম ঠিক আছে আৰু তাৰ ভাবে আমি ক'ব পাৰো যে পৰিৱৰ্তন বিচাৰো পৰিৱৰ্তনৰ বাবে আমাৰ আকাংক্ষা পূৰণ কৰিবলৈ আৰু ই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ সামাজিক পৰিৱৰ্তনৰ এক প্ৰয়োজনীয় হ'ব পাৰে বুলি কয় ঠিক আছে ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তনৰ সময়ৰ সৈতে সম্পৰ্কিত হৈ থাকে সামাজিক পৰিৱৰ্তন লৌকিক হয় সামাজিক পৰিৱৰ্তন প্ৰকৃতি আৰু গতি সময়ৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে আৰু সম্পৰ্কিত কাৰণ সমাজৰ কেৱল সময়ক্ৰম হিচাপে বিদ্যমান হ'ব পাৰে ঠিক তেনেকৈ আমি ইয়াৰ অৰ্থ সম্পূৰ্ণভাৱে জানিছো যে কেৱল সময়ৰ যিমানবোৰ কাৰক আছে সেইবোৰৰ জৰিয়তে ইয়াক আমি সদায় বুজি পাওঁ সামাজিক পৰিৱৰ্তন যেতিয়া আমি কওঁ তেতিয়া আমাৰ ভৱিষ্যতবাণী আদি কঠিন হৈ যায় সামাজিক পৰিৱৰ্তনৰ লগত আমাৰ সঠিক প্ৰকাৰৰ ওপৰত কোনো ধৰণৰ ভৱিষ্যতবাণী কৰাটো অসম্ভৱ হয়
আৰু আধুনিকৰণ উদ্দেশ্য আমি যদি উদ্যোগীকৰণ আৰু আমাৰ যিমানখিনি আমাৰ পৰিয়াল থাকে সেইখিনিৰ লগত যদি আমি সমাজৰ বিবাহ আৰু অৱস্থা আন্তঃ সম্পৰ্কীয় পৰিৱৰ্তন এটা শৃংখলা আনিছে কিন্তু আমি ভৱিষ্যত যেতিয়া আমি চাওঁ তেতিয়া আমাৰ আমি এইখিনি কওঁ যে ভৱিষ্যত সামাজিক সম্পৰ্কৰ ভাৱে আমাৰ সঠিক ৰূপ ধাৰণ কৰিব তাৰ পূৰ্ব নিৰ্মাণ কৰিব নোৱাৰি কেতিয়াও আৰু একেদৰে আমি যদি ভৱিষ্যতে আমাৰ ধাৰণা মনোভাৱ আৰু মূল্য কি হ'ব এইটো আমি অনুমানযোগ্য আমাৰ কেতিয়াও নহ'ব পাৰে ঠিক তেনেকে সামাজিক পৰিৱৰ্তনৰ একেই কেতিয়াও নহয় সামাজিক পৰিৱৰ্তনৰ গতি একেই নহয় কেতিয়াও তাৰ লগত বেছিভাগ সমাজত সামাজিক পৰিৱৰ্তন লাহে লাহে হয় আনহাতে আন কিছুমান সমাজত আমাৰ দ্ৰুতগতিত সংঘটিত হয় আমি কেতিয়াও গ্ৰাম্য অঞ্চলতকৈ কেতিয়াও নগৰ অঞ্চলত এনে সামাজিক পৰিৱৰ্তন দ্ৰুতগতিত ঘটিব পাৰে কিন্তু আমাৰ সদায় কি হয় যিদৰে এই শাখাত আগতেই কি হয় এটা আলোচনা কৰিছো যে আমাৰ সামাজিক পৰিৱৰ্তন হৈছে এক নিৰঞ্জনৰ প্ৰক্ৰিয়া আৰু ই সদায় গতিশীল আৰু ব্যৱহাৰিক প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ ফেক্টৰ্ছ এফেক্টিং ছ'চিয়েল চেঞ্জ অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহ আমি যদি কওঁ ফেক্টৰ্ছ তুমি কি ক'ব পাৰো ফেক্টৰ্ছ বুলি ক'লে আমি কাৰক বুজিব পাৰো আছে কাৰক ফেক্টৰ্ছ মানে কিয় কাৰণে হয় সামাজিক পৰিৱৰ্তন হৈছে এক জটিল আৰু বহুমুখী ধাৰণ মানে মাল্টি ডাইমেনশ্যনেল সামাজিক পৰিৱৰ্তন প্ৰভাৱিত কৰা তাৰ লগত সমাজৰ আৰু বাহ্যিক দুয়োটা কাৰক আছে ঠিক আছে তাৰ লগত আমি যেতিয়া কিছুমান আমাৰ মানসিকত্ব কাৰক থাকে সেইটো হৈছে সামাজিক আমাৰ যিমানখিনি পৰিৱৰ্তনৰ বাবে মানসিক কাৰকবোৰো গুৰুত্বপূৰ্ণ কাৰক হয় স্বাভাৱিকভাৱে আমাৰ মানুহৰ পৰিৱৰ্তনৰ প্ৰেমিক হয় মানুহে সদায় তেওঁলোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নতুন বস্তু বিচাৰি পেলাই কি হয় আমাৰ আমি কওঁ যে আমাৰ বলে চেষ্টা কৰি থাকে কিন্তু আৰু সদায় নতুন অভিজ্ঞতাৰ বাবে আমি সদায় আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ আমাৰ হেৰি হৈ থাকে তো এই প্ৰকৃতি আৰু অভ্যাসৰ ফলস্বৰূপে আমি প্ৰতিখন আমাৰ মানৱ সমাজৰ আটাইতকৈ পৰম্পৰা বা আমি কি ক'ব পাৰো ৰীতি নীতি বা আদি কিছুমান চিৰস্থায়ী পৰিৱৰ্তন সৈতে আমি পাৰ হৈ যায় বুলি কওঁ ঠিক তেনেকে আমি কওঁ যে মূল্যবোধ আৰু বিশ্বাস অৰ্থাৎ ভেলুজ এণ্ড ট্ৰাষ্ট মূল্যবোধ মানেতো ভেলুজ আমি জানো আৰু বিশ্বাস ট্ৰাষ্ট ঠিক আছে তো সামাজিক পৰিৱৰ্তনত মূল্যবোধৰ ভূমিকা আমাৰ মেক্স ৱেবাৰৰ 2003 কৈছিলে 2003 ঠিক আছে যে প্ৰটেষ্টেণ্ট ঠিক আছে এথিক্স এণ্ড দ্য স্পিৰিট অফ কেপিটেলিজম নামৰ এই কিতাপখন তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে সমাজৰ বিশ্বাস আৰু মূল্যবোধ সমাজৰ পৰিৱৰ্তনক বিভিন্ন ধৰণৰ প্ৰভাৱিত কৰে আৰু ই বহুমুখ সময়ত আমাৰ সামাজিক পৰিৱৰ্তনো আমাৰ আনাত আমাক কি কৰে সহায় কৰে আদৰ্শগত কাৰণ বুলি ক'ব পাৰে ইনফ্লুৱেঞ্চিয়েল বা আমি যাক ইনফ্লুৱেঞ্চ
ইনফ্লুয়েন্স নহয় ইনফ্লুয়েন্স নহয় তো হেৰি হ'ব এডমায়াৰ কৰোঁ আৰু ইনস্পিৰেশ্যনেল ফেক্টৰ ধাৰণা আৰু আদৰ্শগত কাৰকৰ বাবেই সমাজত আমাৰ সামাজিক পৰিৱৰ্তন হয় ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় মতাদৰ্শৰ সামাজিক গাঁথনি সম্পৰ্কত পৰিৱৰ্তন আনিব পাৰে সামাজিক পৰিৱৰ্তনৰ বৌদ্ধ ধৰ্ম খ্ৰীষ্টান ইছলাম তাৰপিছত হিন্দু ধৰ্ম তাতে আমাৰ জৈন হ'ব পাৰে শিখ হ'ব পাৰে অনন্য মতবাদৰ এইটো দুটা বাৰ লিখা গ'ল মতবাদৰ দ্বাৰাও প্ৰভাৱিত হয় ঠিক আছে মানে আমাৰ নিজৰ ৰিলিজন লৈ দেন সংস্কৃতি ফেক্টৰ কেনেকৈ সংস্কৃতিটো এটা ফেক্টৰ হ'ব পাৰে সংস্কৃতিয়ে কেৱল আমাৰ সামাজিক সম্পৰ্কে প্ৰভাৱিত নকৰে কিন্তু প্ৰযুক্তিগত পৰিৱৰ্তনৰ দিশ আৰু চৰিত্ৰকো প্ৰভাৱিত কৰে বুলি কৈছে প্ৰতিখন সমাজে ইয়াৰ সংস্কৃতি পালন কৰে ৰীতি নীতি আৰু পৰম্পৰা বিশ্বাস আৰু মূল্যবোধৰ নিয়ম আৰু ব্যক্তি আৰু যিমানখিনি গোট জীৱনৰ মানদণ্ডই আমাক সামাজিক পৰিৱৰ্তনৰ প্ৰতি প্ৰভাৱ পেলায় যিহেতু পৰিৱৰ্তনৰ ৰাতিটোৰ যাত্ৰাৰ বিষয়ে নহয় সেয়েহে সমাজৰ পৰিৱৰ্তনো আমাৰ প্ৰতি সদায় অনুশীলন কৰা সাংস্কৃতিক নিয়ম আৰু মানদণ্ডই প্ৰভাৱ পেলায় বুলি কৈছে ঠিক তেনেকেই যুদ্ধ ৱাৰ্ছ এণ্ড কনফ্লিক্টছ যুদ্ধত আমাৰ সামাজিক পৰিৱৰ্তনৰ কাৰণে কিয়নো হয় ই জনসংখ্যা অৰ্থনৈতিক আৰু স্থিতি আৰু লিংগ জীৱন ধাৰণৰ মানদণ্ড আদি অনুপাত প্ৰভাৱিত কৰে ইতিহাসৰ বহুতো যুদ্ধৰ ফলত সমাজৰ পৰিৱৰ্তন আহে বুলি কৈছে ঠিক সেইদৰে নতুন মতামত আৰু চিন্তা সামাজিক পৰিৱৰ্তনৰ আন এটা কাৰক হৈছে নতুন মতামত আৰু চিন্তাৰ আবিৰ্ভাৱ নতুন মতামত মানে নিউ থট প্ৰচেছ ঠিক আছে সামাজিক পৰিৱৰ্তনৰ আন এটা কাৰক হৈছে নতুন মতামত আৰু চিন্তাৰ আবিৰ্ভাৱ সমাজ সংস্কাৰৰ সামাজিক বিজ্ঞানী শিক্ষাবিদ ৰাজনীতিবিদ প্ৰযুক্তিবিদ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উদ্ভাৱ আদিৰ অৱদান বিশ্বৰ বিভিন্ন সময়ত সামাজিক পৰিৱৰ্তন অনাত সদায় সহায়ক হিচাপে নিজকে প্ৰমাণ কৰিছে বুলি কয় উচ্চ স্থিতিৰ ব্যক্তিৰ দ্বাৰা গ্ৰহণযোগ্যতা যিকোনো পৰিৱৰ্তন সমাজত অধিক সহজে গ্ৰহণযোগ্য হ'ব যদি শীৰ্ষ স্থানত থকা ব্যক্তিসকলৰ পৰিৱৰ্তন গ্ৰহণ কৰে জনগাঁথনিক কাৰণ সামাজিক পৰিৱৰ্তনৰ বাবে জনসংখ্যাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে জনসংখ্যা বৃদ্ধি বা হ্ৰাসৰ ফলত সামাজিক পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰভাৱিত হয় এই কাৰকবোৰৰ বাবে দেশৰ সমাজত গাঁথনি পৰিৱৰ্তন দ্ৰুত গতিত হৈ আহিছে জনসংখ্যাৰ যিকোনো পৰিৱৰ্তনো অৰ্থনৈতিক আৰু প্ৰতিষ্ঠান আৰু সংগঠনৰ ওপৰত তাৎক্ষণিক প্ৰভাৱ পেলায় সমাজ এখনত পুৰুষ আৰু মহিলাৰ সদায় অনুপাতেই বিবাহ হয় পৰিয়াল আৰু সমাজত মহিলাৰ অৱস্থাও প্ৰভাৱিত কৰে বুলি কয় ঠিক তেনেকৈ শিক্ষা ইয়াত কোনো সন্দেহ নাই যে আমাৰ উপৰোক্ত সকলোবোৰ সামাজিক পৰিৱৰ্তনৰ মুখ্য আমাৰ উপাদান হিচাপে ল'ব পাৰোঁ কিন্তু সামাজিক পৰিৱৰ্তন অনাৰ বাবে শিক্ষাই সদায় এক
অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সমাজ বিজ্ঞানে কৈছিল যে সমাজত হোৱা সকলো পৰিৱৰ্তন শিক্ষাৰ দ্বাৰা কৰা হয়। ই বিজ্ঞান আৰু প্ৰযুক্তি, কলা আৰু সংগীত, মূল্যবোধ আৰু নৈতিকতা, ভাষা আৰু সাহিত্য আদিৰ বিকাশৰ ক্ষেত্ৰত হ'ব পাৰে। এইটো স্পষ্ট যে শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ মুখ্য কাৰক। ঠিক তেনেকেই আমি যেতিয়া কওঁ এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ, আমি শিক্ষা অবিহনে সামাজিক পৰিৱৰ্তন কল্পনা কৰিব নোৱাৰোঁ আৰু এক ধৰণে সমাজ অবিহনে আমি শিক্ষাও সম্ভৱ নহয়। সেয়েহে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত পাৰম্পৰিকভাৱে অতি ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁলোকক একেটা মুদ্ৰাৰে দুটা দিশ হিচাপে গণ্য কৰা হয়, যাক ইজনে সিজনক পৃথক কৰিব নোৱাৰে বুলি কয়। ঠিক তেনেকেই তেওঁলোকক একেটা মুদ্ৰাৰ দুটা দিশ হিচাপে মানে আমি ক'ব পাৰোঁ যে two sides of a পেনটো বৰতে এখন এফেক্টিভ নহয়, চেম কইন, ঠিক আছে, কইন, টু চাইডছ অফ চেম কইন। তো এই বস্তুটো যেতিয়া আমি কওঁ, এইটো আমি এই বস্তুটো আমি ক'ব পাৰিমনে আৰু আমি কি পঢ়িছিলোঁ এই টু চাইডছ অফ দ্য কইন, এডুকেশ্যন এণ্ড ফিলচফি, হয়নে? আমি যে কৈছিলোঁ টু চাইডছ অফ দ্য চেম কইন, এইবোৰতো মনত কৰিব লাগিব। আমি যেতিয়া বস্তুটো পঢ়ি থাকোঁ ন, আমি ৰিমেম্বাৰ কৰিব লাগে। উই শুড অলৱেজ ট্ৰাই টু ৰিলেট আৱাৰ প্ৰিভিয়াছ নলেজ উইথ দ্য প্ৰেজেণ্ট কণ্টেক্সট, যেতিয়া বস্তুবোৰ মোৰ মনত থাকে, ঠিক আছে? তো শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ এক শক্তিশালী সঁজুলি। শিক্ষাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, সমাজে আকাংক্ষিত পৰিৱৰ্তন আনিব পাৰে আৰু নিজকে আধুনিক যিমানখিনি শিক্ষাই পৰিৱৰ্তনশীল সমাজত সদায় উদীয়মান প্ৰয়োজনীয়তাৰ সৈতে সদায় সমন্বয় ৰখাৰ বাবে ব্যক্তিজনে সদায় নিজকে গঢ়ি তুলিব পাৰে আৰু সুযোগ আৰু অভিজ্ঞতা প্ৰদান কৰি সমাজক সদায় পৰিৱৰ্তন কৰিব পাৰে বুলি কয়। ঠিক সেইদৰে এক সুন্দৰ সামাজিক প্ৰগতি বুলি জীৱনৰ প্ৰতিটো দিশতে সাৱধান পৰিকল্পনাৰ প্ৰয়োজনীয়তা। সেয়েহে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক শিক্ষাৰ পৰিকল্পনা এনেধৰণে কৰিব লাগিব যি সমাজ আৰু সামগ্ৰিকভাৱে মানুহৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে খাপ খায়। আমি যেতিয়া কওঁ সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা, যিকোনো আনুষ্ঠানিক শৈক্ষিক ব্যৱস্থাৰ কেন্দ্ৰীয় ব্যক্তি হৈছে শিক্ষক। সামাজিক পৰিৱৰ্তন অনাত এজন শিক্ষকে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। শিক্ষকক সদায় সামাজিক পৰিৱৰ্তনৰ এক কাৰ্যকৰী এজেণ্ট হিচাপে গণ্য কৰা হয়। ঠিক তেনেকেই আমাৰ সমাজত এইটো দেখা গৈছে যে বিভিন্ন সময়ত শিক্ষকসকলে নিজকে সমাজ সংস্কাৰৰ সদায় হিচাপে প্ৰমাণ কৰে আৰু তেওঁলোকে সমাজত গঠনমূলক পৰিৱৰ্তন অনাত নিজকে নিয়োজিত কৰিছে। শিক্ষক অবিহনে যিকোনো সামাজিক পৰিৱৰ্তনৰ কেৱল কল্পনা। শিক্ষকে সমাজৰ সদায় প্ৰয়োজনীয় আৰু সামাজিক পৰিৱৰ্তনতাৰ প্ৰকৃতি আৰু দিশ ভালদৰে জনা উচিত। বৰ্তমানৰ গণতান্ত্ৰিক সমাজে আশা কৰে যে শিক্ষকসকলৰ সঁচাকৈ সামাজিক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে কাম কৰা উচিত হয়। ঠিক তেনেকৈ ভাৰতীয় সমাজত পৰিৱৰ্তন অনাটো শিক্ষকৰ ভূমিকা হৈছে। আমি যদি ৰোল অফ টিচাৰ পঢ়োঁ তেতিয়া আমি এতিয়া আগতে লিখি দিওঁ। তুমি কওঁ ৰোল অফ টিচাৰ, এতিয়া আমি ক'ব পাৰোঁ যে টিচাৰৰ ৰোল বুলি ক'লে ভাৰতীয় সমাজত শিক্ষক সামাজিক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে গণ্য কৰা হয়। আমি জানো কিয়নো শিক্ষকে সমগ্ৰ দেশক শিক্ষিত কৰে আৰু শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ সঁজুলি।
ঠিক আছে সেয়েহে সজুলি মানে এইডছ ঠিক আছে হেতু এটু এইডছ নহয় দে হেতু ভুল নুবুজিব পৰাপক্ষভাৱে শিক্ষকে সামাজিক পৰিৱৰ্তনৰ কাৰণেও তেওঁক নিজকে নিযুক্তি কৰে ঠিক আছে তেওঁ নিজকে কি কৰে নিযুক্তি কৰে শিক্ষকে প্ৰতিটো প্ৰকাৰৰ পৰিৱৰ্তন আৰু আধুনিকতাৰ বাবে আদৰ্শ হিচাপে কাম কৰে এই আধুনিকতা মানে মডাৰ্নাইজেশ্যন ঠিক আছে আদৰ্শ হিচাপে মানে ইনস্পিৰেশ্যন আৰু শিক্ষকৰ জৰিয়তে সমাজৰ গঠনমূলক পৰিৱৰ্তনবোৰ প্ৰৱেশ হয় গঠনমূলক মানে প্ৰডাক্টিভ মই এইবোৰ ডিটেক্ট কৰি দিয়া কাৰণ আছে যাতে কোনোবাই যদি অকমান কেতিয়াবা এটা হেৰি পায় তে কি হয় মই সেইটো কৈছো প্ৰডাক্টিভ এখন সোসাইটি ঠিক আছে প্ৰডাক্টিভ গঠনমূলক চিন্তা বা আমি প্ৰডাক্টিভ অৰ্থাৎ কনস্ট্ৰাকটিভ সোসাইটি এখন গঢ় তোলাত সহায় কৰে ঠিক আছে তো এইটো হৈছে সেকেন্ড নম্বৰ পইণ্ট শিক্ষকক ভাল ধাৰণা থিংক ট্যাঙ্কাৰ মই কৈছিলোৱে এটা ক্লাছত থিংক ট্যাঙ্কাৰ বুলি কোৱা যায় শাৰ্ক ট্যাঙ্ক নহয় দেই থিংক ট্যাঙ্ক ব্যক্তিৰ আৰু ধাৰণাবোৰ ৰূপায়ণ কৰাত নিপুণ বুলি গণ্য কৰা হয় আৰু এটো স্পষ্ট যে পৰিৱৰ্তনবোৰ নতুন ধাৰণাৰ জৰিয়তে আহে আৰু ই শিক্ষকসকলৰ পৰা আৰম্ভ হয় ঠিক আছে সকলো সময়ত যিবোৰ পৰিৱৰ্তন হৈছে হেয়া হৈছে শিক্ষকসকলৰ অন্তৰ্ভুক্তিৰ বাবে হৈছে শিক্ষকসকলৰ অন্তৰ্ভুক্তিৰ বাবে কেনেকে শিকায় কথা ক'ব সেই শিক্ষকসকলক সদায় আমি সমাজৰ পথ প্ৰবাহ হিচাপে কি কৰে গণ্য কৰা হয় বুলি কয় পথ প্ৰবাহ ঠিক তেনেকে শিক্ষক হৈছে সমাজৰ শক্তিশালী উপাদান যি সকলো সামাজিক কাম বেয়া আচৰণ বা আমি ৰক্ষণশীলতা বুলি ক'ব পাৰো তাৰ বিৰুদ্ধে যুঁজ দিছে আৰু সামাজিক আমাৰ যিমানখিনি আমাৰ এয়া আছে সেই সামাজিক বাধ্যবোৰ আমাক আঁতৰ কৰিছে শিক্ষকে সমাজৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু সমাজৰ যিমানখিনি ব্যক্তিসকলৰ উন্নতি পথত যাতে তেওঁলোকে সমাজত এক সঠিক উপায়ৰ দিশত নিৰ্দেশ কৰে ডিৰেকশন guidance and direction ঠিক তেনেকে শিক্ষকে সমাজৰ এক আৰু ইয়াৰ কি কৰে বিভিন্ন ধৰণৰ সদস্যসকলক স্বাৱলম্বী কৰি তোলে এটো এটা স্বাৱলম্বী এতিয়া এডুকেশ্যন এণ্ড সোশ্যাল মোবিলিটি মই কৈছোৱে এডুকেশ্যন এণ্ড সোশ্যাল মোবিলিটি গতিশীলতা সামাজিক গতিশীলতা হৈছে সামাজিক পৰিৱৰ্তন আৰু সামাজিক প্ৰগতিৰ সূচক এইটো এটা সামাজিক গাঁথনিক ব্যক্তি বা গোটৰ চলাচল ইয়াৰ অৰ্থ হৈছে সামাজিক স্থিতিৰ পৰিৱৰ্তন যি তেওঁৰ কৰ্তব্য আৰু প্ৰচেষ্টা অনুসৰি আমাক সদায় আগবাঢ়ি তোলে ঠিক আছে তাৰ পিছত আমি কি ক'ব পাৰো যে ইয়াক এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ আন্দোলন হিচাপে লোৱা হ'ব পাৰে এইটো মনত ৰাখিব লাগিব যে আমি কোনো ব্যক্তি বা গোট বা আমি জনসংখ্যাৰ অংশৰ আমি কি কৰিব নোৱাৰো ভৌতিক পৰিৱৰ্তন বা শাৰীৰিক চলাচল হৈছে আমি প্ৰবৰ্জন সামাজিক গতিশীলতা কেতিয়াও আমাৰ হ'ব নোৱাৰে
ঠিক তেনেকে সামাজিক গতিশীলতা হৈছে নিম্নৰ পৰা উচ্চ শ্ৰেণীলৈ পদোন্নতি বা আমাৰ অৱনতি বা ইয়াৰ বিপৰীও আমাৰ যিমানখিনি সামাজিক গতিশীলতা আমাৰ সামাজিক জীৱনৰ এক স্বাভাৱিক বৈশিষ্ট্য হ'ব পাৰে ঠিক তেনেকে যেতিয়া আমাৰ সমাজৰ এখনৰ কিছু অংশ আমাৰ গাঁথনি পৰিৱৰ্তন হয় তেতিয়া আমাৰ কি হয় সামাজিক সম্পৰ্ক আহিও আমাৰ সলনি হয় আমি কওঁ যে সমাজক একত্ৰিত হৈছে আৰু সামাজিক গতিশীলতাৰ প্ৰক্ৰিয়াও তাৰ লগতে আৰম্ভ হয় আমি যে সোশ্যাল মোবিলিটি আমি ডেফিনিশ্যন দিব যাওঁ তেতিয়া আমি ক'ব পাৰোঁ কি যে পি এছ সৰকিনৰ মতে সামাজিক গতিশীলতাৰ অৰ্থ হৈছে সামাজিক গোট আৰু স্তৰৰ আমাৰ নক্ষমণ্ডলত এজন ব্যক্তিৰ এটা স্থিতিৰ পৰা আন এটা স্থানলৈ যিকোনো পৰিৱৰ্তন হয় ঠিক তেনেকে উইলিয়াম হেছিল তেওঁ কৈছিলে যে সামাজিক গতিশীলতা হৈছে এটা সামাজিক গোটৰ পৰা আন এটা সামাজিক গোটলৈ ব্যক্তিৰ চলাচল ৱালেছে কৈছিলে যে সামাজিক গতিশীলতা হৈছে এজন ব্যক্তি বা ব্যক্তিৰ এটা সামাজিক আমাৰ কি হৈছে স্থিতিৰ পৰা আন এটালৈ যেতিয়া আমাৰ চলাচল হয় সেইটোক আমি বুলি তেওঁ সংজ্ঞায়িত কৰিছিলে ঠিক তেনেকে আধুনিক সমাজৰ মতে আমি সামাজিক গতিশীলতাক ব্যক্তিজনৰ কি কৰিব লাগিব ব্যক্তিজনৰ কি কৰে নিম্নমুখী চলাচল ক'ব পাৰোঁ যিটো তেওঁৰ প্ৰচেষ্টা বা কোনো চৰ্তৰ বাবে বৃত্তি বা পিতৃৰ নেতৃত্ব বা দায়িত্ববোধ বিদ্যমান সামাজিক স্থিতিৰ পৰা আন এটালৈ আমাৰ চলাচল কৰা হৈছিলে ঠিক তেনেকৈ আমি কওঁ যে সমাজত ব্যক্তিসকলক আমি চলাচলৰ দিশে অনুসাৰে আমি সৰকিনৰ সমাজৰ গতিশীলতা আমি দুটা শ্ৰেণীত আমাৰ শ্ৰেণীবদ্ধ কৰিছে এটা হৈছে পথালি সামাজিক গতিশীলতা পথালি ভাৰ্টিকেল এণ্ড হৰাইজেণ্টেল পথালি সামাজিক গতিশীলতা বা স্থানান্তৰ হৈছে শিক্ষা হৈছে সমাজৰ বাবে যিকোনো ব্যক্তি বা সামাজিক বস্তু এটা সামাজিক গোটৰ পৰা এক স্তৰ আন এটা সামাজিক গোটলৈ পৰিৱৰ্তন কৰা হয় ঠিক তেনেকৈ পথালি সামাজিক গতিশীলতাৰ ব্যক্তি এজনৰ স্থিতি সলনি হ'ব পাৰে কিন্তু তেওঁৰ স্থিতি একেই থাকে অৰ্থাৎ তেওঁৰ দৰমহা গ্ৰেড সন্মান আৰু অন্যান্য বিশেষ অধিকাৰ একেই আছে যদি কোনো সংগঠনলৈ সমাজকৰ্মী হিচাপে কাম কৰি থকা ব্যক্তি এজন একোটা অৰ্গেনিৰ আমাৰ যিমানখিনি ফৰ্মেন হৈ পৰে ঠিক তেনেকেই আমাৰ উলম্ব সামাজিক গতিশীলতা যেতিয়া এজন ব্যক্তি এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰে তেতিয়া ইয়াক আমি কি কৰোঁ উলম্ব সামাজিক গতিশীলতা বুলি ক'ব পাৰোঁ যদি এজন ব্যক্তিয়ে উচ্চ শিক্ষা প্ৰাপ্ত কৰে আৰু সমৃদ্ধিশালী হয় ইয়াক আমি উলম্ব সামাজিক গতিশীলতা বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ সৰকিনৰ ভাষাত আমি কি বুজো যে সামাজিক গতিশীলতাৰ দ্বাৰা আমি এজন ব্যক্তি বা আমি সামাজিক শাৰীৰিক এটা আমাৰ যিমানখিনি আমাৰ স্তৰৰ পৰা আন এটালৈ আমাৰ পৰিৱৰ্তন হয় সেইটো সদায় আমাৰ সেইটো জড়িত আমাৰ সদায় সম্পৰ্ক বুজাইছে বুলি কওঁ আৰু তাৰ লগতে আমি আৰোহণ গতিশীলতা আমি যেতিয়া আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ বাহ্যিক গতিশীলতাত এজন ব্যক্তিৰ সদায় তাৰ ওপৰলৈ যায় যদি এজন ব্যক্তি ধনী হয় হঠাতে ইয়াক বাহ্যিক সামাজিক গতিশীলতা বুলি কোৱা হয় আৰু তেওঁ তলৰ পৰা উচ্চ স্থানলৈ যায় তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে যেনেকৈ স্নাতকোত্তৰ শিক্ষকলৈ পদোন্নতি দিয়া আৰু এজন কেৰাণীক এজন বিষয়ালৈ পদোন্নতি দিয়াটো হৈছে বাহ্যিক গতিশীলতাৰ উদাহৰণ প্ৰমোশ্যন আৰু যাক কয় ঠিক অৱনতি ঘটিছে
এইটো হৈছে এজন ব্যক্তিৰ উচ্চ স্থিতিৰ পৰা নিম্নলৈ নামি যায়, এইটো উল্টা ডাউনৱাৰ্ডছ, ঠিক আছে। ডিমোশ্যন বুলি আমি যাক কওঁ, আমি যে কওঁ প্ৰমোশ্যন এণ্ড ডিমোশ্যন, তো সেইটো হৈছে ডিমোশ্যন। এইটো আমি এক্সাম্পলটো আমি কি বুলি ক'ব পাৰোঁ, ডিমোশ্যন, ডিমোশ্যন, ঠিক আছে, ডিমোশ্যন। ঠিক তেনেকৈ আমি ডাইমেনশ্যনছ অফ ছ'চিয়েল মবিলিটি যদি আমি এতিয়া চাওঁ, কি বিভিন্ন ক্ষেত্ৰ আছে। প্ৰথম হৈছে ব্যক্তিগত ৰেংকিং। জীৱিকা হৈছে সামাজিক গতিশীলতা আৰু এক আমাৰ উমেটীয়া ভিত্তি হয়, আৰু এইটো লক্ষণীয় যে এক ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক আমাৰ যিমানখিনি ভেটি থকা বৃত্তিবোৰক এক বৃত্তিগত শ্ৰেণী বুলি কোৱা হয়। এইটো অভিজ্ঞতাৰ বিষয়ে প্ৰতিটো ব্যক্তিক শ্ৰেণী আৰু ইয়াৰ সুকীয়া সামাজিক সন্মান আৰু মৰ্যাদা আছে বুলি কয়। কেৱল এয়াই নহয়, বিভিন্ন কামত নিয়োজিত ব্যক্তিসকলৰ আদৰ্শ, মূল্যবোধ, অনুভূতি আৰু অভ্যাসত যথেষ্ট আমাৰ পাৰ্থক্য আছে বুলি আমি কওঁ। ঠিক তেনেকৈ সামাজিক শ্ৰেণী এজন ব্যক্তিৰ বাবে এটা জীৱিকাৰ পৰা আন এটালৈ স্থানৰ পৰা তুলনামূলকভাৱে সহজ, কিন্তু যিকোনো লোকৰ বাবে এটা সামাজিক শ্ৰেণীৰ পৰা আন এটালৈ স্তৰলৈ অহাটো অতি কঠিন। এই সন্দৰ্ভত এইটো মন কৰিবলগীয়া যে সমাজৰ সুবিধাপ্ৰাপ্ত শ্ৰেণীসকলৰ লোকসকলে নিম্ন সামাজিক মৰ্যাদাৰ ব্যক্তিৰ সৈতে সম্পৰ্ক নকৰে কেতিয়াও। ঠিক তেনেকৈ ব্যৱহাৰৰ ৰেংকিং, ব্যয় অনুসৰি অৰ্থনৈতিক স্থিতি নিশ্চিত কৰা হয়, যে আনহাতে ব্যৱসায়ৰ স্থিতি উপাৰ্জন কৰি অনুসৰি স্থান দিয়া হয়। যিহেতু আমাৰ কি হয়, ব্যয় শৈলী আৰু জীৱন ধাৰণৰ মানদণ্ডৰ সৈতে পোনপটীয়াকৈ আমাৰ সম্পৰ্কিত হৈছে। এনে এক ধৰণৰ জীৱনশৈলী আৰু জীৱনৰ অভ্যাস থকা লোকসকলে এক গ্ৰাহকৰ সমাজৰ গোট বুলি কোৱা হয়। সাধাৰণতে দেখা যায় যে একেটা জীৱিকাৰ ব্যক্তিৰ জীৱনত সামাজিক জীৱনৰ বিভিন্ন পদ্ধতি আছে। ঠিক তেনেকেই সামাজিক স্থিতি বা সামাজিক সন্মান কেৱল উপাৰ্জনৰ দ্বাৰাহে নিৰ্ধাৰণ কৰা নহয়। কিন্তু শক্তি ৰেংকিং, সমাজৰ সন্দৰ্ভত মানুহৰ ভূমিকা সম্পৰ্কে তেওঁলোকৰ শক্তি ৰেংকিং নিৰ্ধাৰণ কৰে। সেয়েহে একেই শক্তিৰ প্ৰভাৱৰে ব্যক্তিসকলৰ এক শক্তিৰ গোট গঠন কৰে। এই শক্তি গোটে আনকি এখন দুখীয়া শ্ৰমিকক আমি যেতিয়া কওঁ, যেনে অধিক ৰাজনৈতিকভাৱে শক্তি আৰু প্ৰভাৱপ্ৰাপ্তও কৰিব পাৰে। আমি যেতিয়া কওঁ ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল মবিলিটি, অৰ্থাৎ সামাজিক গতিশীলতাত বৃদ্ধি, শিক্ষাই কেনেধৰণৰ আমাক কি কৰে, গতিশীলতা আগবঢ়ায়, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজন শিক্ষিত ব্যক্তিয়ে সমগ্ৰ সমাজত স্বীকৃতি আৰু সন্মান লাভ কৰে। শিক্ষাই উচ্চ স্থিতি, পদ বা সন্মান কৰাৰ বাবে ব্যক্তিগতভাৱে সামৰ্থ্য, আৰু এই সামৰ্থ্য বিকাশ কৰিবলৈ চেষ্টা কৰে। কাৰ্যসূচীয়ে সামাজিক আমাৰ গতিশীলতা বৃদ্ধি কৰে। ঠিক সেইদৰে আমি ক'ব পাৰোঁ যে আমাৰ ইয়াত সদায় আমি আমাৰ আলোচনা আমি কৰিব পাৰোঁ ইয়াতে, ঠিক আছে। এইখিনি হয়। আৰু এজন ব্যক্তিৰ ভিতৰত আমি সদায় কি পাওঁ, আমি বিভিন্ন ধৰণৰ আমি এয়া পাব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি কওঁ যে সামাজিক আমাৰ যোনবোৰ বিকাশ কৰাটো শিক্ষাৰ এক উদ্দেশ্য, আৰু যেনে তেওঁ সদায় সামাজিক স্থিতিলৈ আমাক কি কৰে, তেওঁ নিপুণভাৱে বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰে। এজন শক্তিশালী অনুপ্ৰেৰিত বা আমি যেতিয়া কওঁ যে আমাৰ তাৎক্ষণিক আৰাম আৰু আনন্দ ভাগ্য কৰিবলৈ ইচ্ছুক হ'ব পাৰে, কিন্তু এটা দৰিদ্ৰ ল'ৰা বা দৰিদ্ৰ শিক্ষাৰ্থী ষ্টুডেণ্টে সামাজিক গতিশীলতা পাবলৈ, উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে দেই। এইটো আমি যেতিয়া চাওঁ কিছুমান চিভিল চাৰ্ভিচৰ ইণ্টাৰভিউ, খুব বেছি বেকৱাৰ্ড গ্ৰাউণ্ড ফেমিলি জেগাৰ পৰা আহে, কিন্তু খুব কষ্ট কৰে, বিকজ তাহাঁতি নিজৰ ষ্টেটাছটো ভাল কৰিব বিচাৰে। আজি যদি ভাল চাকৰি এটা কৰে, ভাল এটা ঘৰত থাকিব পাৰিম বুলি আশা কৰে, মাক বাপেকক ভাল জীৱন দিম বুলি আশা কৰে, মাক বাপেকে যোনবোৰ কষ্ট পাইছে সেইবোৰ ল'ৰা ছোৱালী দিব চেষ্টা কৰিব,
ঠিক আছে বা এখন ধুনীয়া গাড়ী কিনি উপহাৰ দিব এই চেষ্টাবোৰ ষ্টেটাছবিলাক কি কৰিব খুব কষ্ট কৰিলে লাভ কৰিব তো এই বস্তুটো বুজাইছে আৰু এই সোশ্যাল মোবিলিটি বা সামাজিক গতিশীলতাই কি কৰে মেইনলি আমাৰ ব্যক্তিজনক সম্পূৰ্ণ আৰু বিভিন্ন বিকাশৰ হোৱাত সদায় সহায় কৰে আৰু ব্যক্তিৰ উপাৰ্জন আৰু জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰে কিন্তু সোশ্যাল মোবিলিটিয়ে ঠিক তেনেকৈ ব্যক্তিজনৰ সামাজিক পদবী আৰু সন্মানো বৃদ্ধি কৰে আৰু সামাজিকৰ লগত অৰ্থনৈতিক বিকাশলৈও যায় ই ডাঙৰ মুখত যিমানবোৰ ৰাষ্ট্ৰীয় সংগঠি বৃদ্ধি কৰাত সহায় কৰে ডাঙৰ দেশবোৰত আৰু ই সামাজিক দক্ষতা আৰু সামাজিক প্ৰগতি বিকাশ কৰে আৰু তাৰ লগত যোগ্য ব্যক্তিৰ বাবে উচ্চ স্থান প্ৰাপ্ত কৰাটো সহায় কৰে ব্যক্তিজনক সমাজত উচ্চ সামাজিক মৰ্যাদা আৰু সন্মান প্ৰাপ্ত কৰিবলৈ আমাক চেষ্টা কৰিবলৈ অনুপ্ৰেৰিতও কৰে তাৰ লগত আমি যদি কওঁ একালচাৰেশ্যন এণ্ড এনকালচাৰেশ্যন যদি কওঁ আমি এইটো বস্তুটো আমি সিমান পঢ়িছোঁ যে জনসাধাৰণৰ দ্বাৰা সাংস্কৃতিক বৈশিষ্ট্যবোৰ আমি সুখকৰণৰ বিভিন্ন আমাৰ সামাজিক বিজ্ঞান আৰু সামাজিক নেতৃত্বত আমি সদায় বহুত ধৰণৰ আমি অনুভূত আৰু অনুশীলন এই খুব বহুত ইম্পৰ্টেণ্ট হয় তো দুয়োটা প্ৰক্ৰিয়াই হৈছে এখন সমাজৰ ব্যক্তিসকলৰ ওপৰত সামাজিকৰণ ব্যাখ্যা কৰাত সহায় কৰে বুলি কয় এই দুটাই বস্তু ঠিক আছে তো সমাজ এখনত বাস কৰিবলৈ ব্যক্তি এজনৰ সদায় অনুশীলনৰ তেওঁ অৰ্থাৎ এনকালচাৰেশ্যন একালচাৰেশ্যন তেওঁ সদায় আগৰি থকাৰ সংস্কৃতি এখনৰ সদায় মূল্যবোধ আগুৱাই যোৱা তাৰ লগত কিছুমানকৈ নিমজ্জিত কৰাটো সহায় কৰে আৰু আন এটা শব্দ হৈছে যাক আমি কেতিয়াও এই প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা হয় আৰু বহুতক আমি বিপন্ন আমাৰ কৰা হয় ঠিক তেনেকৈ অনুভূতৰ অৰ্থ আৰু এজন ব্যক্তি দ্বিতীয় সামাজিকৰণৰ প্ৰক্ৰিয়া হিচাপে অনুভূত চিনাক্ত কৰিব পাৰি আৰু এইটো তেতিয়া হয় যেতিয়া দুটা বা অত্যাধিক সংস্কৃতি একেলগে মিলিত হ'ব পাৰে সাংস্কৃতিক বিনিময়ৰ সম্ভাৱনা থাকে যেতিয়া দুটা সংস্কৃতিক একেলগে মিহলি হয় তেতিয়া আমি কি কৰোঁ বিশ্বাস ৰীতি নীতি পৰম্পৰা আৰু কাপোৰৰ শৈলী বিভিন্ন ড্ৰেছিং ষ্টাইল ফুড ষ্টাইল বা বিভিন্ন ধৰণৰ আদান প্ৰদানো হ'ব পাৰে ইণ্টাৰেকশ্যন আৰু এই পৰিৱৰ্তনৰ দৃশ্যমান আৰু দুয়োটা সংস্কৃতিৰ বাবে আমাৰ প্ৰভাৱিত হৈ থাকে ঠিক তেনেকুৱা ধৰণৰকৈ আমি যদি কওঁ যে আমাৰ বিভিন্ন ধৰণৰ সংস্কৃতিবোৰ বেছিভাগ আমাৰ প্ৰভাৱশালী হয় আৰু সাংস্কৃতিৰ আমাৰ যিমানখিনি বৈশিষ্ট্যবোৰ কৰিছিল তাত বহুতো সংস্কৃতি আমাৰ গঠনমূলক সৃষ্টি হৈছিলে আৰু আমি এইটো ক'ব পাৰোঁ যে ইয়াৰ উপৰিও যে যেতিয়া এটা গোটেই বা এটা গ্ৰুপে পৰম্পৰা ৰীতি নীতি গ্ৰহণ কৰে আৰু সামাজিক প্ৰতিষ্ঠানবোৰতো সলনি কৰে তেতিয়া আমি গোট ৰক্ষা হ'ব পাৰে বুলি কয় মানে আমি খুব বেছি আমি এটা গ্ৰুপক আমি উই হেভ টু একচেপ্ট কৰি ল'ব লাগিব এতিয়া বিভিন্ন ধৰণৰ কাষ্ট আছে ক্লাছ আছে হয় নাই তো আমি যেতিয়া একচেপ্ট কৰি ল'ম সেইখিনি আৰু ব্যক্তিগত অনুষদৰ ক্ষেত্ৰত আমি কেৱল আমি সদায় কেতিয়াও ভৌতিক বা আমাৰ দিশবোৰ নহয় কিন্তু তাৰ লগতে আমাৰ কি হয় ডাঙৰ মানসিক আমাৰ এটা পৰিৱৰ্তন আছে আৰু সেই মানসিক পৰিৱৰ্তনেও আমাক কি কৰে সদায় আমাক অন্তৰ্ভুক্ত হৈ থাকে আৰু তেওঁ দৈনন্দিন আমাৰ যিমানখিনি কাৰ্যকলাপ আছে সেইখিনি কাপোৰৰ আৰ্হি বিশ্বাস আৰু আন বহুতো বস্তু আমাৰ সলনি কৰে বুলি কয় ঠিক তাৰ লগতে আমাৰ শৰণাৰ্থী বুলি যেতিয়া আমি কওঁ আৰু আমাৰ অনুপ্ৰেৰণ যিমান আছে অনুপ্ৰেৰককাৰীসকলে গোটেইখিনি এটা নতুন ঠাইৰ সৈতে আমাক খাপ খোৱাত সদায় আমাৰ অনুভূত প্ৰক্ৰিয়াৰ মাজেৰে যায় মানে এইটোক আমি কি বুলি কওঁ আমি এডজাষ্টমেণ্ট বুলি ক'ব পাৰোঁ এডজাষ্টমেণ্ট মানে এই প্ৰচেছটোতে আমাক এডজাষ্টমেণ্ট কৰিব যেনেকৈ এডজাষ্টমেণ্ট আমি যদি এটা হোষ্টেলত যাওঁ অবভিয়াছলি আমি এডজাষ্ট কৰিব লাগিব তাৰ নৰ্মছ ৰুলছ হয়নে ৰেগুলেশ্যনছ কিমান ফুড ৰুমমেট হয়নে আমি এইবোৰ এডজাষ্ট কৰোঁ নে নকৰোঁ তো এই দুটা বস্তুৰে আমাৰ এই দুটা প্ৰচেছ হয় ঠিক আছে ঠিক তেনেকৈ অনুষদ বুলি যেতিয়া কওঁ আমি তেতিয়া কওঁ যেতিয়া এজন ব্যক্তি পৃথিৱীত জন্ম হয় তেতিয়া তেওঁৰ যিমানখিনি চাৰিওফালে থকা সমাজৰ কেনেদৰে জীয়াই থাকিব লাগে বা কেনেকৈ শিকিব লাগিব এই গোটেইখিনি সামাজিক মূল্যবোধ আৰু নিয়মৰ এই
আমাৰ অধিগ্ৰহণ সামাজিকভাৱে প্ৰক্ৰিয়া বুলি কোৱা হয়। সেয়েহে সামাজিককৰণ বাবে অনুকূল আৰু ধৰণৰ এটা শব্দ হয়। ঠিক আমি কওঁ যে সংস্কৃতিৰ ভিতৰতে এটা সামাজিক মূল্যবোধৰ বা নিয়ম বুলি আমি যেতিয়া কওঁ, তেতিয়া আমি কওঁ কলা, বিশ্বাস বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰীতি নীতি, পৰম্পৰা, খাদ্যৰ আৰ্হি, কাপোৰৰ শৈলী, এই বস্তুবোৰেদি আমি সদায় কওঁ নিৰ্দিষ্ট সমাজত জীয়াই থাকিবলৈ যিমানখিনি আমাক বস্তু লাগে, তেতিয়া এজন সদায় ব্যক্তি আমাক কি কৰে, সেই আনে গ্ৰহণ কৰিব লগা হয় আৰু আমাৰ সেই মূল্যবোধবোৰৰ আমাৰ কি হয় অনুসৰণ কৰিব লাগে। অন্যথা আমি তেওঁলোকৰ সমাজৰ বাকী যিমানখিনি আমাৰ অংশৰ ভিতৰত আমি তাৰ ভিতৰত আমি দ্বাৰা আমি সদায় বিপদগামী বুলি আমি গণ্য কৰা হয়। ঠিক তেনেকে আত্মীয়, ৰিলেটিভছ, অভিভাৱক, পেৰেণ্টছ অৰ্থাৎ সহকৰ্মী, কালিগছ, অন্যান্য সামাজিক আমাৰ যিমানখিনি সদস্য আছে তাৰ প্ৰয়োজনীয় আমাৰ সামাজিক দক্ষতা তাৰ কৰাটো আমাৰ গোটেই জীৱনকালত আমি কেতিয়াও আমি সাংস্কৃতিক বৈশিষ্ট্য শিকিম আৰু সেইবোৰৰ বাবে আমি মানি চলিবলৈ চেষ্টা কৰোঁ। সেয়েহে অনুকূল এজন ব্যক্তিক তেওঁৰ বাস কৰি নিৰ্দিষ্ট সংস্কৃতি, স্থিতি আৰু তাৰ লগত ভূমিকা প্ৰত্যাশ কৰি আৰু আচৰণৰ বিষয়েও শিকায়। অনুকূল আৰু অনুকূলৰ মাজৰ পাৰ্থক্য। অনুকূলৰ আৰু অনুকূলৰ দুয়োটা হৈছে সমাজ এখনত সংঘটিত হোৱা সামাজিকৰণৰ প্ৰক্ৰিয়া, অৰ্থাৎ ইটছ এ প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন। আমি কওঁ যে প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন, ঠিক আছে। আমি যেতিয়া মানে সামাজিকৰণৰ এই দুইটা এটা টু ৱে প্ৰচেছ, টু ৱে। চ' যেতিয়া আমি কওঁ সামাজিকৰণৰ প্ৰচেছ বুলি, তেতিয়া আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ অনুকূল হৈছে এটা প্ৰক্ৰিয়া, যিজন ব্যক্তিক তেওঁৰ বাস কৰা যিমানখিনি আমাৰ সংস্কৃতি আছে বা সামাজিক মূল্যবোধ আছে, নিয়ম আছে, ৰীতি নীতি, এই গোটেই আমাৰ গোটেইখিনিত বদল কৰাত আমাক সহায় কৰে। অনুশীলন হৈছে এক দুইমুখী পৰিৱৰ্তন প্ৰক্ৰিয়া, যি দুটা সংস্কৃতিৰ সবাহলে স্থাপন কৰা হয়। ঠিক তেনেকে আকৰ্ষণীয়ভাৱে দুয়োটা সাংস্কৃতিক পৰিৱৰ্তন অনুভৱ কৰা হয়, যদিও বেছিভাগ সংখ্যালঘু সংস্কৃতিৰ আমাৰ পৰিৱৰ্তিততে ভাষা, পোছাক, ৰীতি নীতি আৰু অনুশীলনৰ দ্বাৰাও আমাৰ সলনি হয়। অনুকূলে এজন ব্যক্তিক জীয়াই থাকিবলৈ আৰু তেওঁ নিজকে আৱৰি থকা সংস্কৃতিৰ সৈতে ভালদৰে খাপ খোৱাত সদায় সহায় কৰে। ঠিক তেনেকে কিছুমান দেশত আমাৰ দুয়োটা চৰ্তৰ মাজত কোনো পাৰ্থক্য স্বীকাৰ কৰা নহয়, য'ত অনুকূলক অনুকূলৰ দৰে একে বুলি গণ্য কৰা হয়। ঠিক তেনেকে স্কুল এজ এ ছ'চিয়েল অৰ্গেনাইজেশ্যন, ঠিক আছে। স্কুল এখন ছ'চিয়েল অৰ্গেনাইজেশ্যন, আমি এই বস্তুখিনি নেক্সট ক্লাছত পঢ়িম। কিন্তু আমি এইটো কওঁ যে একালচাৰেশ্যন এণ্ড এলকালচাৰেশ্যন কি হয়, কিছু দেশত এই দুয়োটা প্ৰক্ৰিয়াই আমাৰ কিছুমান দেশত একচেপ্ট কৰি নলয়, এই প্ৰচেছটো ছেম বুলি কয়, কিন্তু তাৰ মাজতো কিছুমান পাৰ্থক্য আছে আৰু কিছুমান দেশত এই বস্তুটো একচেপ্ট কৰি লয়। তো অনুকূলক আৰু অনুকূলৰ এই দুটাৰ মাজত কিছু বেছি পাৰ্থক্য আছে। আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ। থেংক ইউ।